শ্ৰদ্ধেয় ৰাইজ, জয় জয়তে আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। দিনটো আপোনালোকৰ শুভ হওক এই কামনাৰে আজি আৰু এটি ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিবলৈ লৈছোঁ। মোৰ ঘৰলৈকে আমাৰ খুৰাদেউ মানে উছমান আলী আপোনাৰ কাছপথাৰৰ হয়, মানে গটঙা বাচিকঠা কাছপথাৰৰ হয়। তেখেতক আজি লগ পাই বৰ ভাল লাগিল। তেখেতে মানে ভাল খেতিয়ক এজন হয়, মানে এগ্ৰিকালচাৰৰ আবেদন এখন বনাবৰ কাৰণে মোৰ ওচৰলৈ আহিছিলে। ৰবি শস্যৰ কাৰণে তেখেতে খেতি কৰিব বিচাৰিছে আৰু গুটি মানে পচাবৰ কাৰণে তেওঁ পলি হাউচ নে কি এনেকুৱা মানে এটা নেটৰ কাৰণে আবেদন কৰিছে। গতিকে এইখিনি আপোনালোকলৈ সেইখিনিও জনালোঁ। তেখেত এজন ক্ষুদ্ৰ খেতিয়ক হয়, কিন্তু চমৎকাৰ ৰিজাল্ট এটা তেখেতৰ পৰা পাই বৰ ভাল লাগিলে। অসমবাসী ৰাইজলৈ এটি এই ভিডিঅ' আকাৰে আমি মেছেজ প্ৰেৰণ কৰিব বিচাৰিছোঁ। তেখেতৰ মানুহজনী কিছু বছৰৰ আগত কি বেমাৰত আক্ৰান্ত হৈছে? পাথৰ হৈছিলে। ক'ত নিছিলে আপুনি? অঁ কোনজন ছাৰ? দেউৰী ছাৰ। আমাৰ ডক্টৰ দেউৰী ছাৰ। তেখেততো বৰ ভাল ডক্টৰ এজন দেই। তেখেতে কি পৰামৰ্শ দিলে? তাৰমানে তেখেতে দিছে ন? সেইটো মিহলাই দিলে নেকি? অঁ, তাৰ পৰা খোৱাৰ পিছত মানে 15 দিনৰ পিছত মই গৈ পেলাই এক্সৰে কৰিলোঁ, একো নাপালোঁ। এতিয়া বৰ্তমান কাম চাম কৰি আছে, খাই আছে। আজি কিমান বছৰ হ'ল? আজি 5-6 বছৰ হ'ল হৈ গ'ল। কিন্তু বাকী ডক্টৰে কি কৈছিল যে কিডনীত পাথৰ হৈছে? যোৰহাটত বোলে হেৰি কৰিব নালাগে, এইটো মানুহ নাবাচে বোলে। অঁ, এইটো ডিব্ৰুগড় নিব লাগিব, নহ'লে গুৱাহাটী নিব লাগিব। যোৰহাটত এইটো বোলে বেমাৰৰ সেই ইলাজ নাই বুলি কৈছে। তেনেকুৱা মানে আমাৰ চিভিলতে কৈছিলে। কিন্তু এই চিভিলতে আপুনি দেউৰী ছাৰক লগ পোৱাত দেউৰী ছাৰে কি ক'লে? কি ক'লে? দেউৰী ছাৰে ক'লে বোলে হেৰি নহয়, আমি কি ভাত খাওঁতে কি পাথৰ আমি নাখাওঁ নেকি? অঁ, কেতিয়াবা দুই এটা পাথৰ সোমাই যাব ন। মই ক'লো ছাৰ এইটো আমি খাওঁ বোলে। বোলে একো নহয় নে এইটো, আপুনি এইটো খাওক বোলে। কেইদিনৰ পিছত আপুনি হাঁহি হাঁহি কৈছে, ভাল লাগিছে বাৰু। আৰু ছাৰ তেনেকুৱা হেৰি নহয়, যেনেকৈ ক'লে তেনেকৈ ভাল হ'ল। আচ্ছা, ছাৰক তেতিয়াহ'লে আপুনি এটা আন্তৰিক কি ধন্যবাদ জনাওক। আজি এই ভিডিঅ'ৰ যোগেদি কৈ দিয়ক। ধন্যবাদ দিছোঁ ছাৰক ন। ধন্যবাদ দিছোঁ। আপোনাৰ মানুহজনী ভাল হৈ গ'ল। গতিকে বাকী যিসকল মানে কিডনী বেমাৰত আক্ৰান্ত হৈ আছে তেখেতসকল আপোনাৰ ওচৰলৈ আহিলে আপুনি যোগাযোগ কৰিলে মই মেডিচিনৰ নামটো ক'ব পাৰিম। হয় নেকি? ভাল হৈ যাব। ধন্যবাদ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকে গম পালে। এই ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কৰিব। আৰু এইটো কাৰণে ভিডিঅ'টো দিছোঁ যাতে কিডনী বেমাৰত যিসকল আক্ৰান্ত হৈ আছে, বিশেষকৈ আপোনাৰ পাথৰ হৈ আছে, তেখেতসকল খুব সোনকালে আৰোগ্য লাভ কৰিব। এইটো ধ্ৰুৱ সত্য। এখেতৰ ঘৰ মোৰ ঘৰৰ পৰা কম 3-4 কিলোমিটাৰ নিলগত। মানুহজনী তেনে অসুখ এটা হৈছিলে বুলি মই গম পাইছিলোঁ, কিন্তু আজি দেখিছোঁ মানুহজনী ভালেই আছে। বৰ ভাল কথা। আৰু কেনেকৈ কি এতিয়া তেখেতে সবিশেষ আপোনালোকক ক'লে। গতিকে আপোনালোকে যোগাযোগ কৰিব আৰু যাতে আপোনালোকৰ বেমাৰৰ পৰা আপোনালোকে ৰক্ষা পাব। এই ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।